নমস্কাৰ, মই দীপাশ্ৰী সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি ভিডিঅ'টো হৈছে সৰস্বতী পূজাৰ দিনা ৰাতিপুৱা গৈছিলোঁ ছোৱালী স্কুললৈ। ৰাতিপুৱা গৈ পূজা কৰিবলৈ পালোঁগৈ। যিহেতু এইবাৰ বোলে আগদিনাখনিৰ পৰাই দুদিনকৈ সৰস্বতী পূজা মিলিছে, সেইকাৰণে ৰাতি কিছুমানে দেওবাৰো গৈছে আৰু কিছুমানে সোমবাৰে ৰাতিপুৱাই সোনকালে পূজাভাগ শেষ কৰিছে। আৰু ইয়াতে 11:30 আমাৰ শেষ কৰিছিলেগৈ। স্কুলৰ পৰিৱেশ, সৰু সৰু ছোৱালীবিলাকে ইমান ধুনীয়াকৈ কাপোৰ, নতুন কাপোৰ, চাদৰ মেখেলা এনেকৈ পিন্ধি আহিছে। ভাল লাগিছে সকলোকে দেখি আৰু নিজৰ স্কুলৰ দিনবিলাকলৈও মনত পৰি গৈছে। আচলতে আমাৰ দিনত সৰস্বতী পূজাটো খুবেই ভাল লাগিছিল গৈ প্ৰথমতে যিহেতু মই ক্লাছ 8তহে শাৰী পিন্ধিছিলোঁগৈ আৰু এতিয়া কিন্তু সৰুতে চাদৰ মেখেলা শাৰী পিন্ধি ওলাই গৈছে অকলে। আৰু মই আমাৰ কৃষ্ণাক আচলতে এইবাৰ যিহেতু ক্লাছ 2 হয়, তাই এযোৰ চুইদাৰ কিনি দিছিলোঁ। পিন্ধি কৰি লগৰবিলাকৰ লগত তাইও ফূৰ্তি কৰি ফুৰিছে। সৰস্বতী পূজাৰ ভিডিঅ'বিলাক চাগে চাই শেষেই হ'ল যিসকলে দিছিলে। মই যিহেতু ভিডিঅ' কমেই কৰিছোঁ, তাতে যি পাৰোঁ আপোনালোকৰ লৈ আগবঢ়ালোঁ। আৰু এইজনী তাইৰ ফ্ৰেণ্ড হয়, তাইৰ লগতে ঘূৰি ফুৰিছে ৰাস্তা। আৰু ভিডিঅ'টো চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ।